বন্ধুসকল, আপোনালোকে সৰুৰে পৰা নিশ্চয় কলম ব্যৱহাৰ কৰি আহিছে। কলম হৈছে আমাৰ শিক্ষাৰ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে, নহয় জানো? কিন্তু আপুনি আজিলৈকে কিমান ডাঙৰ কলম ব্যৱহাৰ কৰি লিখিছে বাৰু? নাইবা কিমান ডাঙৰ কলম দেখিবলৈ পাইছে? এটা কলম দীঘলে খুব বেছি 5ৰ পৰা 7 বা 8 ইঞ্চি থাকিব পাৰে বা হ'ব পাৰে, আৰু ওজন হিচাপে 10 গ্ৰামৰ পৰা 100 গ্ৰাম পৰ্যন্ত হ'ব পাৰে। কিন্তু আপুনি জানেনে, বিশ্বৰ আটাইতকৈ দীঘল আৰু আটাইতকৈ ওজনৰ কলমটো আমাৰ ভাৰততে আছে। এই কলমটো দীঘলে 18 ফুট 53 ইঞ্চি আৰু ওজন 37 কেজি 23 গ্ৰাম। কলমটোৰ নাম বাল পইণ্ট পেন, আৰু কলমটোৰ নিৰ্মাণ কৰি উলিয়াইছে আচাৰ্য মুকুনুৰী শ্ৰীনিবাস নামৰ ব্যক্তিজনে। এই কলমটো গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰা হৈছে। আৰু এই কলমটো কেৱল সজাই থ'বলৈয়ে বনোৱা নাই, বৰঞ্চ এই কলমটোৰ দ্বাৰা লিখিবলৈও ব্যৱহাৰ কৰিব পাৰি। এই কলমটো আছে ভাৰতৰ হায়দৰাবাদত। স্ক্ৰীনত দেখুওৱা ফটোখনত যিজন ব্যক্তিয়ে চকলেট ৰঙৰ চাৰ্ট পৰিধান কৰি আছে, তেখেতেই এই কলমটো আৱিষ্কাৰ কৰিছিল। ধন্যবাদ। তথ্যটো যদি ভাল লাগিল, আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এনেবোৰ বিশ্বৰ বিভিন্ন তথ্য জানি থাকিবলৈ আমাৰ ইনফৰ্মেটিভ ফেক্ট আছামিজ জিকে নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি ভিডিঅ'টো ফেচবুকত চাই আছে, তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব।